বজালিৰ বাঘমাৰাত নিশা সাংস্কৃতিক অনুষ্ঠানেৰে সামৰণি পৰিল বিষ্ণুৰাভা দিৱস উদযাপন। মন্ত্ৰী ৰজিত কুমাৰ দাসে উপস্থিত থাকে উক্ত অনুষ্ঠানত। বাঘমাৰা উন্নয়ন সমিতিৰ উদ্যোগত আৰু বিষ্ণুৰাভা দিৱস উদযাপন সমিতিৰ সহযোগত অনুষ্ঠিত কৰা হৈছিল 55তম ৰাভা দিৱস। দিনে নিশাই বিভিন্ন অনুষ্ঠানেৰে জীপাল হৈ পৰিছিল বাঘমাৰা অঞ্চল। নিশা একক নৃত্য প্ৰতিযোগিতাৰ লগতে সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হয়। দিনজোৰা কাৰ্যসূচী সন্দৰ্ভত উদযাপন সমিতিৰ বিষয়ববীয়াই কেতবোৰ মন্তব্য প্ৰকাশ কৰিলে। আমি 55তম ৰাভা দিৱস বৃহত্তৰ বাঘমাৰা উন্নয়ন সমিতিৰ সহযোগত আমি আজি 2 মাহ আগৰ পৰাই এই বৃহত্তৰ অঞ্চলত আমি যজা কৰিছোঁ আৰু আজি আমি দিনজোৰা কাৰ্যসূচীৰে ইতিমধ্যে আমাৰ কুইজ প্ৰতিযোগিতা চিত্ৰাংকন প্ৰতিযোগিতা শেষ হৈ গ'ল আৰু এতিয়া আমাৰ এই উপকণ্ঠ অঞ্চলৰ স্থানীয় শিল্পীৰ দ্বাৰা বিষ্ণুৰাভাৰ ওপৰত সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হ'ব আৰু মই দুই এষাৰ কওঁ, ৰাভাই আমাৰ এই উপকণ্ঠ অঞ্চলৰ শিলবাৰী আৰু বেতবাৰীত মহিলাৰ বেশত তেওঁ সাজপাৰ পিন্ধিছিল আৰু তেওঁ জীৱনৰ যিটো মানে তেখেতৰ মৃত্যুবৰণ হ'ব লাগিছিল সেই মৃত্যুবৰণৰ পথ হিচাপে তেখেতে মহিলাৰ বস্ত্ৰ লৈ এই অঞ্চলতে তেওঁ বসবাস কৰিছিল আৰু তাৰ কাৰণে তেওঁ আজি বিষ্ণুৰাভাই জীৱনতে জীয়াই থাকিল। আমাৰ প্ৰশাসনে তেওঁক ঢুকি নাপালে। মহিলাৰ বেগ লৈ থকাৰ ফলত বেতবাৰী আৰু আপোনাৰ ডংপাৰ আৰু ইয়াৰ মানে চিলবাৰী এই অঞ্চলত তেখেতে মহিলাৰ বেগ লৈ সমূহ ৰাইজৰ লগতে সংযোগ ৰাখি তেওঁ পুলিচকে বুঢ়ো আঙালি দেখাই তেওঁ বাচি গ'ল। এয়ে কৈ মোৰ ক্ষমতা। ব্যুৰ' ৰিপৰ্ট অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।